হয় নমস্কাৰ ৰাজ্যত আজিৰে পৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা আৰু এই পূৰ্বে আমি আজি উপস্থিত হৈছোঁ ঢেকিয়াজুলি বিধানসভা সমষ্টিত নাৰায়ণকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু মই পোনে পোনে এই পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম যিহেতু ৰাতিপুৱাৰ পৰা এনেধৰণে ইয়াত যিসকল আৰক্ষী ইয়াতে মোতায়েন কৰিছে আৰু তেওঁলোকে এনেধৰণে ইয়াতে আচলতে যি পৰীক্ষাৰ্থীসকলক এনেধৰণে আচলতে তেওঁলোকক সকলো বেগ আদিকে কৰি চেকিং ইয়াত কৰাৰ ব্যৱস্থা কৰিছে। মই পোনে পোনে এই দৃশ্যাংক দেখাবলৈ চেষ্টা কৰিম আমাৰ কেমেৰা পাৰ্চন সহযোগক যেহেতু ৰাতিপুৱাৰ পৰা যি আজি উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়ৰ যি পৰিৱেশ এই পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। হয়, প্ৰথমতে খদৌসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা উচ্চতম মাধ্যমিক বিদ্যালয়ত যিবিলাক আজি এক্সাম দিব আহিছে তেখেতসকল আমি ছাত্ৰ ছাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে যাতে খুব সুন্দৰভাৱে যাতে এক্সাম দি পেলাই যাতে নিজৰ উন্নতি কৰাৰ লগতে যাতে অসমখনক উন্নয়ন দিশত আগবঢ়াই ল'ব পাৰে, কাৰণ তেখেতসকলে অসমৰ ভৱিষ্যত হয় আৰু তেখেতসকলৰ ভাল হোৱাটো আমি কামনা কৰোঁ খদৌসম আদিবাসী ছাত্ৰ সন্থাৰ হৈ। আৰু লগতে আমি এই চেগতে এই স্থানীয় যি ব্যক্তিসকলে আজি এই নাৰায়ণকাটি হাই ছেকেণ্ডেৰী স্কুলক গঢ়ি তুলিছিলে সেই তেখেতসকলৰ শ্ৰম দানৰ কাৰণে আজি আমাৰ এই ভিতৰুৱা অঞ্চল হিচাপে আজি এই চেণ্টাৰখন আমি পাইছোঁ আৰু খুবেই আনন্দিত এই চেণ্টাৰখন পোৱাৰ কাৰণে, কাৰণ আমাৰ এই ভিতৰুৱা অঞ্চল আজি এই জংঘলৰ পৰা আৰম্ভ কৰি চাহ বাগিচাৰ পৰা আৰম্ভ কৰি এই ভিতৰুৱা অঞ্চলত এইখন চেণ্টাৰে আমাৰ ল'ৰা ছোৱালীক, কাৰণ এইখন অঞ্চল এক দুখীয়া অঞ্চল আৰু তেখেতসকলে নিজৰ চাইকেল হওক বাইক হওক খোজকাঢ়ি আহি পেলাই হ'লেও আজি ইয়াত এক্সাম দিবৰ কাৰণে সুবিধা এখন পাইছে। গতিকে এই চেগতে আমি এই স্থানীয় যিবিলাক ব্যক্তিয়ে বা এই মহান ব্যক্তিৰ দ্বাৰা এই হাইস্কুলখন স্থাপিত হৈছিলে আৰু যাৰ কাৰণে আজি আমি চেণ্টাৰ পাইছোঁ, কাৰণ আমি আজিৰ পৰা যদি চাবলৈ যায় 4-5 বছৰ আগত 2008-9-10 চনত আমি এই নাৰায়ণকাঠিৰ পৰা আমি এই ৰাক্ষসমাৰীৰ পৰা ভোগৰাজুলিৰ পৰা লৈ পেলাই আমি চিৰাজুলিলৈকে যাব লগা হৈছে, ঢেকিয়াজুলি গৈ যাব লগা হৈছে, এই বহুত দূৰৰ পৰা যাব লগা হৈছে আৰু এই ঠাণ্ডা সময়ত চাইকেল মাৰি যাব লগা হৈছে। গতিকে আমি এই যে স্থানীয় এখন চেণ্টাৰ পাই পেলাই আমি সুখীত আৰু পুনৰবাৰ ছাত্ৰ ছাত্ৰীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগুৱাই যোৱা এই আহা নুসুমোৱা নেকি দেই